চাহ শ্ৰমিকৰ বাবে মৰি গ'ল অখিল গগৈ। আকৌ ফান্দত পৰিছে বিধায়ক অখিল গগৈ। চাহ বাগিচাত কোনোদিন প্ৰৱেশ কৰিব নোৱাৰিব বিধায়ক অখিল গগৈয়ে। আমাৰ প্ৰায় সৰু ডাঙৰ 100খনতকৈ ওপৰ চাহ বাগিচা আছে। এই অঞ্চলত যাতে আপুনি কোনোদিন নাহিব, সকীয়াই দিব বিচাৰে। যদি আহে তাৰ পৰিণাম কিন্তু ভয়ংকৰ হ'ব। চাহ বাগিচালৈ গ'লেই বিপদ হ'ব অখিল গগৈৰ। তেল ঢালি জ্বলাই দিয়া হৈছে অখিল গগৈৰ প্ৰতিকৃতি। চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদানত বাধা আৰোপ কৰি এতিয়া বিপদত অখিল গগৈ। এইবাৰ পুনৰ বিপদত পৰিছে বিধায়ক অখিল গগৈ। চৰকাৰৰ কথাই কথাই বিৰোধিতা কৰা অখিল গগৈৰ সন্মুখত এতিয়া আন এক বিপদ। মন গ'লে এতিয়াৰে পৰা চাহ বাগিচালৈ যাব নোৱাৰিব বিধায়ক অখিল গগৈ। চাহ বাগিচাত ভৰি থলে অখিল গগৈ হ'ব তীব্ৰ প্ৰশ্নবাণৰ সন্মুখীন। উল্লেখনীয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইবাৰ চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদানৰ কথা উত্থাপিত কৰোঁতে সদনৰ মজিয়াত তীব্ৰ প্ৰশ্নবাণ কৰি বিৰোধিতা কৰিছিল বিধায়ক অখিল গগৈয়ে। 35 লাখ চাহ বাগিচাৰ মানুহে মাটি পাব আৰু এইটো আপোনাৰ ব্যৱহাৰ। আপোনাৰ দেহত যদি অলপ মানৱীয় আছে একো নাই, আপুনি লাজত পৰিব লাগে। আজি এই চাহ বাগিচাৰ মানুহে মাটি পাব আৰু এইটো আপোনাৰ ব্যৱহাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাহ শ্ৰমিকক ভূমিপট্টা দিয়াক লৈ কথাৰ কটাকটি হৈছিল বিধায়ক অখিল গগৈৰ। চৰকাৰে শ্ৰমিকক ভূমিপট্টা আইন গৃহীত কৰাৰ পিছতে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নগাঁও জিলা চাহ শ্ৰমিকসকল। নগাঁও জিলাৰ প্ৰতিখন চাহ বাগিচাত এতিয়া নিষিদ্ধ কৰা হৈছে বিধায়ক অখিল গগৈক। ক্ষোভিত চাহ শ্ৰমিকে জ্বলাই দিছে অখিল গগৈৰ প্ৰতিকৃতি। ক্ষোভিত চাহ শ্ৰমিকে ক'লে, অখিল গগৈ আমাৰ বাবে মৰি গৈছে। অখিল গগৈ আহিলে আমি ধৰি লৈ প্ৰশ্ন কৰিম অখিল গগৈক। সিদিনাখন আমাৰ বিধানসভাত আমাৰ অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ আদিবাসী চাহ জনগোষ্ঠী ৰাইজক যি পট্টা মাটি দিয়াৰ আইন পৰিণত কৰিবলৈ লওঁতে তেওঁ এটা ভাষা কৈছিলে যে আদিবাসী গাঁওসমূহতো পট্টা দিব লাগিব, অন্যথা চাহ শ্ৰমিক লাইনত পট্টা দিব নালাগে। এই কথা শুনি আমি বৰ দুখ পাইছোঁ আৰু আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ চাহ বাগিচাৰ অঞ্চলসমূহত কোনোদিনেই কোনো সময়তে কোনো কালেই আমাৰ চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত চাহ শ্ৰমিক লাইনৰ মাজত তেওঁ যিহেতু কোনোদিন আমাৰ যিকোনো দলৰ হৈ যিকোনো কৰ্মৰ কাৰণে আহিব নোৱাৰিব। আহিলে তেওঁক আমি ধৰি লৈ ৰাইজৰ সন্মুখত আমি ক'বলৈ দিম যে তুমি যে কৈছিলা যে পট্টা মাটি পাব নালাগে, আমাৰ চাহ শ্ৰমিক ৰাইজৰ আগত কোৱা। আৰু পুনৰ কৈছোঁ, নগাঁও জিলা আমাৰ প্ৰায় সৰু ডাঙৰ 100খনতকৈ ওপৰ চাহ বাগিচা আছে। এই অঞ্চলত যাতে আপুনি কোনোদিন নাহিব, সকীয়াই দিব বিচাৰে। যদি আহে তাৰ পৰিণাম কিন্তু ভয়ংকৰ হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা কথা ধন্যবাদ জনাব বিচাৰিছোঁ। আজি চাওক, মই এটা উদাহৰণ দিব বিচাৰিছোঁ। আজি আমাৰ কংগ্ৰেছ দলৰ চৰকাৰৰ সময়ত আমাৰ গৰ্ভৱতী মহিলা যেতিয়া সন্তান জন্ম দিয়ে তেওঁলোকক মাত্ৰ 90 দিনৰ হাজিৰাৰ দিয়াৰ ব্যৱস্থা কৰিছিলে। কিন্তু বৰ্তমানে 8 বছৰীয়া চৰকাৰে 8-9 বছৰীয়া চৰকাৰে সেই 3 মাহৰ হাজিৰা দুগুণ কৰি 6 মাহৰ হাজিৰা দিবলৈ ব্যৱস্থা কৰিছে। ভাবকচোন, কোনোবা এগৰাকী সন্তান জন্ম দিয়া মহিলাগৰাকী যদি তেওঁৰ দেহত যদি তেজ কমি যায়, সি 3 মাহত কেনেকৈ কাম কৰিব? এই কথাখিনি চিন্তা কৰি আমাৰ হাড়ক মাটি তেজক পানী কৰা শ্ৰমিকক অন্তৰৰ পৰা মৰম কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 3 মাহৰ জেগাত 6 মাহ কৰাৰ ব্যৱস্থা কৰিছে। গতিকে আমাৰ আৰু বহু কাম কৰিছে। আমাৰ অসুখ হ'লে টকা পইচা পায়, লাইনৰ কাম হৈছে, যথেষ্ট কৰণীয় কৰ্ম কৰিছে। গতিকে এনেকৈ মুখ্যমন্ত্ৰী আমি চাহ শ্ৰমিক ৰাইজে আমি অন্তৰৰ পৰা গ্ৰহণ কৰিছোঁ। অনাগত দিনত তেওঁক আমি পুনৰ ভৱিষ্যত প্ৰাৰ্থনা কৰিম যাতে পুনৰ চাবিছত যাতে মুখ্যমন্ত্ৰী হৈ পেলাই আহক আৰু আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লগতে অসমবাসী ৰাইজৰ কাৰণে উন্নয়নমুখীমান কাম কৰক। আমি প্ৰত্যেক বাগিচাখনতে আমাৰ জিলা সমিতি হয়, আমি মহিলা সমিতি আৰু সকলো চাহ শ্ৰমিক ৰাইজ হয়। আমি এইটোৱে জনাব বিচাৰোঁ যে আমাৰ প্ৰত্যেকখন বাগিচাত আমাৰ অখিল গগৈ মহোদয়ে তেওঁ বাগানবিলাকত কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰিব আৰু তেওঁৰ পুতলা আমি জ্বলাইছোঁ, কাৰণ আমাৰ চাহ শ্ৰমিকৰ কাৰণে তেওঁ মৰি গ'ল। আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁ আমাৰ কাৰণে যি ST আৰু যি দৈনিক মঞ্জুৰি তেওঁৰ মঞ্জুৰি বৃদ্ধি কৰাৰ লগতে আমাৰ যিটো নেকি ভূমি পটাৰ
মানে দিয়াৰ বাবে আমি তেওঁক ধন্যবাদ জনাইছোঁ। লগত আমাৰ যিটো নেকি আমাৰ কেবিনেট মন্ত্ৰী কেশৱ ডাঙৰীয়া তেওঁকো আমি ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁ আমাৰ চাহ শ্ৰমিকৰ কাৰণে লাগি আছে। গতিকে মই তেওঁলোকক দুজনকে ধন্যবাদ জনাই। বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।